গতিকে এই সময়ত ইস্যু ডাইভাৰ্ট কৰিবলৈ মুখ্যমন্ত্ৰীগৰাকীৰ মন নাই গতিকে এছআইটি ৰিপৰ্ট এতিয়াও তেওঁ নিদিয়ে এই সন্দৰ্ভত কি প্ৰতিক্ৰিয়া কাম কৰিব লগা হ'লে যেতিয়াই কামৰ প্ৰয়োজন হয় তেতিয়াই কৰিব লাগে যেনেকৈ নৰিয়া পাতিৰে লাচিত বৰফুকনে দৈৱজ্ঞৰ কথা নুশুনি যুদ্ধ কৰি মোগলক পৰাস্ত কৰিছিল নৰিয়া দেশে অসমৰ ইতিহাসত সেই উদাহৰণ আছে সেই গতিকে মুখ্যমন্ত্ৰীয়ে ৰাজনীতি কৰিবলৈ নিজৰ প্ৰশাসন যন্ত্ৰটো ব্যৱহাৰ কৰি থকাটো একেবাৰে অনুচিত কাৰণ মুখ্যমন্ত্ৰীয়ে আগতেই আমাক কৈছিল 10 ছেপ্টেম্বৰৰ দিনাখন এছআইটি ৰিপৰ্টটো আমি পাম 10 ছেপ্টেম্বৰৰ পৰা 10 অক্টোবৰ গ'ল 10 নৱেম্বৰ যাব 10 ডিচেম্বৰ হ'ব তাৰপিছতো তেওঁ সেই একেখন ৰেকৰ্ড বজাই আমাৰ দলৰ সভাপতিজনক পাকিস্তানৰ এজেণ্ট বুলি মানুহৰ মনত এটা ভুল ধাৰণা দিবলৈ যিটো চেষ্টা কৰি আছে এইটো এটা অপচেষ্টা আৰু মই ভাবো গৌৰৱ গগৈ ডাঙৰীয়াৰো যথেষ্ট সহজভাৱে লৈছে কথাখিনি মই আশা কৰোঁ তেখেতক যেহেতু মুখ্যমন্ত্ৰী এটা ডিফেমেশ্যন কেছ দিবলৈ কৈছে গৌৰৱ গগৈ ডাঙৰীয়াই সেই ডিফেমেশ্যন কেছটো দিব আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিটো কৈছিলে হিমন্ত বিশ্বই 1000 মিছা কথা ক'ব পাৰে মুখ্যমন্ত্ৰীয়ে নকয় তেওঁ যে মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মা বহি থকাৰ পিছত মুখ্যমন্ত্ৰীৰ চকীখনৰ পৰা তেওঁ 1000 বাৰ মিছা কথা কয় সেই কথাটো প্ৰমাণ কৰিব আমাৰ সভাপতি ডাঙৰীয়াই আৰু যিখিনি মানে তেওঁ ৰাজনীতি যে কৰি আছে সেইটোতো আপোনালোক সেইদিনাখনৰ প্ৰশ্নোত্তৰতে ওলাইছে তেখেতে কৈছে মইতো ৰাজনীতি নামানো মই কেতিয়া কি দিব লাগে মই দিম সেই গতিকে তেওঁ জুবিন গাৰ্গৰ হত্যাকাণ্ড বুলি দুবাৰ ক'লে তাৰপিছত তেখেতে ক'লে যে খুব মানে ভয়ানক তথ্য ওলাব হজম কৰিব নোৱাৰিব যোৱাকালিও তেনেকুৱা কথা কৈছে যে মানে শান্তি নাপামে তেওঁৰ কথাখিনি জানিলে এইবিলাক তেওঁ কিয় কৈ আমাৰ মানুহবিলাকৰ মনবিলাক বেয়া কৰি আছে আৰু তেওঁ মানে কোন লাইনত লৈ যাব বিচাৰিছে এইবিলাক কিন্তু আমাৰ বাবে চিন্তাৰ কাৰণ আমি নিশ্চয় জাষ্টিছ ফৰ জুবিন বিচাৰিম যেনেকৈ তেখেতৰ 10,000 টকীয়া চেক ল'বলৈ অহা অসমৰ সৰ্বসাধাৰণ অসমীয়া মহিলাসকলে যেনেকৈ কৈছে অসমৰ সকলোৱে জুবিন গাৰ্গৰ হত্যাৰ কোনে কৰিলে কিয় কৰিলে হত্যাটো হ'ল নিশ্চিতভাৱে কিন্তু এই গোটেইবিলাক জনা দৰকাৰ আৰু এছআইটিয়ে ভালকৈ কাম কৰক নহ'লে এছআইটিৰো এটা বদনাম হ'ব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত